পূৰ্বে কেইবা হাজাৰো চৰকাৰী বিদ্যালয় এইখন অসম চৰকাৰে নিজৰ অকৰ্মণ্যতাৰ কাৰণে শিক্ষা বিভাগৰ অকৰ্মণ্যতাৰ কাৰণে বন্ধ কৰিলে আৰু আজিৰ দিনটোত সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে পুনৰ ৯১খন চৰকাৰী বিদ্যালয় অসম চৰকাৰে বন্ধ কৰি দিছে। ইয়াৰ পৰা এই কথাটো স্পষ্ট যে ভাৰতবৰ্ষৰ দৰে কল্যাণকামী ৰাষ্ট্ৰ এখনত শিক্ষাৰ দৰে মৌলিক অধিকাৰ প্ৰদানৰ ক্ষেত্ৰতো চৰকাৰখন চিৰিয়াছ নহয়। যি সময়ত চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰিব লাগিছিল, যি সময়ত চৰকাৰী বিদ্যালয়সমূহ সম্পূৰ্ণৰূপে শক্তিশালী ৰূপত তাৰ আন্তঃগাঁথনি আৰু সকলো ধৰণে সা সুবিধা প্ৰদান কৰি চৰকাৰী বিদ্যালয়সমূহক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগত প্ৰতিযোগিতা কৰিব পৰাকৈ গঢ়ি তুলিব লাগিছিল, সেই সময়ত ইখনৰ পিছত সিখন চৰকাৰী বিদ্যালয় বন্ধ কৰি শিক্ষাক সম্পূৰ্ণৰূপে ব্যক্তিগতকৰণ আৰু বাণিজ্যিকীকৰণ কৰিবৰ কাৰণে চৰকাৰে সুবিধা কৰি দিয়াটো আমাৰ কাৰণে অসমৰ দৰে এখন ৰাজ্যৰ কাৰণে অতিকৈ চিন্তনীয় বিষয়। আমি সকলোৱে জানো যে শিক্ষা আৰু এতিয়া পণ্যত ৰূপান্তৰিত হৈছে। শিক্ষা এতিয়া বজাৰৰ মাছৰ দৰে পৰিণত হৈছে। যাৰ হাতত পইচা থাকিব তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰিব আৰু যাৰ হাতত পইচা নাথাকে তেওঁলোকে হয় বিদ্যালয়লৈ যাব নোৱাৰিব, নতুবা আধাতে শিক্ষা শেষ কৰিব লাগিব। অৰ্থাৎ ইয়াৰ জৰিয়তে গ্ৰামাঞ্চলৰ দৰিদ্ৰ কৃষক আৰু মধ্যবিত্ত যিসকল ব্যক্তিৰ সন্তানে চৰকাৰী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল তেওঁলোকে এতিয়া শিক্ষা বাদ দিব লাগিব, কাৰণ ব্যক্তিগত খণ্ডৰ অত্যাধিক হাৰত মাচুল দিয়াৰ কোনো কাৰণত আমাৰ অঞ্চলৰ ব্যক্তিগত খণ্ডবিলাকত গৈ কৃষক বা মধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী এতিয়া আৰু শিক্ষা গ্ৰহণ কৰাটো অসম্ভৱ হৈ পৰিব, যাৰ ফলত অত্যাধিক নিবনুৱাৰ সৃষ্টি হ'ব আৰু যাৰ জৰিয়তে আচলতে আজি হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিদ্যালয়সমূহত তাতে শ্ৰমিক যিখিনি প্ৰয়োজন হ'ব সেই শ্ৰমিক সৃষ্টি কৰিব পৰাকৈ আছে এটা পৰিৱেশৰ সৃষ্টি হ'ব। ইয়াৰ সমান্তৰালভাৱে হিমন্ত বিশ্ব শৰ্মাৰ তেওঁলোকৰ পৰিয়ালৰ যিবিলাক বাগান তাত যিসকল শ্ৰমিক প্ৰয়োজন হ'ব সেই ধৰণে শ্ৰমিক এখিনি অসমত পুনৰ সৃষ্টি হ'ব। কিন্তু তাৰ বিপৰীতে শিক্ষা গ্ৰহণ কৰি নিজকে আত্মপ্ৰতিষ্ঠা কৰি নিজকে এগৰাকী মানুহ হিচাপে, নিজকে এগৰাকী শিক্ষিত মানুহ হিচাপে নিজকে নিজৰ ভৰিত থিয় হৈ চলিব পৰাকৈ এগৰাকী ব্যক্তি শিক্ষাৰ জৰিয়তে যি ধৰণে সৃষ্টি হয় আৰু স্বাধীনতাৰ পাছৰে পৰা আমাৰ ভাৰতবৰ্ষত শিক্ষাৰ চৰকাৰী শিক্ষাই যি ধৰণে প্ৰতিগৰাকী শিশুক এক মানৱ সম্পদ হিচাপে গঢ় দি আছিল, সেই ধাৰণা আৰু এতিয়া নোহোৱা হ'ব। কেৱল টকা থকা লোকসকলে শিক্ষা গ্ৰহণ কৰিব পাৰিব ব্যক্তিগত খণ্ডত আৰু টকা নথকা অভিভাৱকসকলে নিজৰ ছাত্ৰ ছাত্ৰীক শিক্ষা গ্ৰহণ কৰোৱাব এতিয়া নোৱাৰিব। সেই ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব, কাৰণ চৰকাৰী বিদ্যালয়সমূহ সাৰ্বজনীন চৰকাৰী বিদ্যালয়সমূহৰ জৰিয়তে সকলো শ্ৰেণীৰ শিশুক বা সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰিছিল। কিন্তু এতিয়া যিহেতু কেইবা হাজাৰ বিদ্যালয় বন্ধ কৰি দিলে আৰু লাহে লাহে হয়তো এদিন সকলো চৰকাৰী বিদ্যালয় বন্ধ হৈ যাব, তাৰ জৰিয়তে আচলতে শিক্ষা সম্পূৰ্ণৰূপে ব্যক্তিগত আৰু বাণিজ্যিক খণ্ডৰ হাতত গতাই দিয়া হ'ব আৰু ইয়াৰ জৰিয়তে আচলতে শিক্ষাক সম্পূৰ্ণৰূপে চৰকাৰী শিক্ষাক শেষ কৰি পেলাব এইখন অসম চৰকাৰে।